প্ৰতি মানুহক সচেতন কৰি তোলা। ইয়াৰ পাছতে ইয়াৰ প্ৰতিপদ প্ৰদৰ্শন কৰিছে বস্ত্ৰ বিভাগৰ প্ৰতিপদ। যেতিয়া নাৰী আগবাঢ়ে তেতিয়া পৰিয়াল, সমাজ আৰু দেশ আগবাঢ়ে। সন্মানীয় মুখ্যমন্ত্ৰীৰ ধৈৰ্যবাহী আঁচনিৰ স্বনিৰ্ভৰ নাৰীৰ এই প্ৰতীকপদটোৱে নাৰীৰ শক্তি, সামৰ্থ্য, পৰিশ্ৰম আৰু সাহসক সুন্দৰভাৱে প্ৰতিফলিত কৰে। ইয়াৰ প্ৰপাগত তাঁতত ব্যস্ত নাৰীসকলৰ জীৱন আৰু জীৱিকা দাঙি ধৰা হৈছে, যিয়ে হাতৰ কামৰ ফুলৰ জৰিয়তে সপোন ৰচি পৰিয়াল চলাই আৰু আত্মগৌৰৱৰ পৰিচয় দাঙি ধৰে। আমি দেখিবলৈ পালো ৰেচম বিভাগৰ প্ৰতিপদ। আপৰুগীয়া ৰেচম শিল্পই অসমৰ কৃষি অৰ্থনীতি কৰা অনাদিকালৰে পৰা বহুত অৰিহণা যোগাই আহিছে। এই শিল্প অসমবাসীৰ ৰাজ্যৰ বাবে কেৱল মাতৃ জীৱিকাৰ অৱলম্বন আৰু অস্মিতা চয়বেনৰ এটি প্ৰজ্বল শক্তি। ইয়াৰ পাছতে ইয়াৰ প্ৰতিপদ আগবঢ়াইছে কৃষি বিভাগ PM কিষাণৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। PM কিষাণ অসমৰ কৃষি বিভাগৰ এক গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ আঁচনি। এই আঁচনিখনৰ অধীনত দ্বিতীয় কৃষকসকলৰ বেংক একাউণ্টত বছৰি ৬,০০০ টকা ত্ৰৈমাসিকভাৱে ৩টা কিস্তিত জমা দিয়া হয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিপদ। আমাৰ দেশক শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই আঁচনি ২০২৪ তাৰিখে আৰম্ভ কৰিছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়ালৰ ছাদত সৌৰ পেনেল স্থাপন কৰি মাহে ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা। ফেব্ৰিকেশ্যন কাঠফুলা খেতি। ইয়াৰ পাছতেই ইয়াৰ প্ৰতিপদ প্ৰদৰ্শন কৰিছে মহিলা আৰু শিশু উন্নয়ন বিভাগে।